নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কিছুদিনৰ আগতে আপোনালোকৰ পৰা LP আৰু UPৰ আপোনালোকৰ টেটৰ নম্বৰসমূহ বিচাৰি কাট অফ ছাৰ্ভেৰ কাৰণে আমি এটি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু আপোনালোকৰ মাজৰ বহু সংখ্যকে তাত কমেণ্ট কৰিছিল। গতিকে আজি সেই ভিডিঅ'টোৰ কমেণ্টসমূহৰ ওপৰত ভিত্তি কৰি এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ। আপোনালোকে নিশ্চয় জানে, যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ে LP আৰু UPৰ মেধা তালিকাৰ সম্পৰ্কত বা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত তেখেতে মন্তব্য কৰিছে আৰু আগষ্ট ছেপ্টেম্বৰ মাহতে নতুন বিজ্ঞাপন প্ৰকাশ পাব বুলি তেখেতে অৱগত কৰিছে আৰু শিক্ষা বিভাগৰ বিভিন্ন বিষয়ত তেখেতে মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, আমি আপোনালোকৰ পৰা যিটো ভিডিঅ'ৰ যোগেদি কমেণ্টসমূহ পাইছিলোঁ, তাৰ পৰা এটা কথা আমি ক'ব পাৰোঁ, বহু প্ৰাৰ্থীয়ে কিন্তু ইয়াৰ আগৰ যিটো চিটেটৰ যোগেদি তেওঁলোকে নম্বৰসমূহ কিন্তু বৃদ্ধি কৰিছে। বহু প্ৰাৰ্থী যিবিলাকে OBC SC ST কেটেগৰী প্ৰাৰ্থী আছিল, তেওঁলোকে বিল' 90 পাই তেওঁলোকে পাছ কৰিছিল, কিন্তু চিটেটৰ যোগেদি তেওঁলোকৰ নম্বৰ বহুতে 90+ বা বহুতে 100ৰ ওপৰত কৰিবলৈ সক্ষম হৈছে। ঠিক একেদৰে জেনেৰেল কাষ্ট OBC MOBC প্ৰাৰ্থীসকলো তেওঁলোকৰ বহুতৰ নম্বৰ কিন্তু ইম্প্ৰুভ হৈছে। ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে যোৱা চিটেটৰ ৰিজাল্ট দিয়া দুদিনৰ আগত লাষ্ট ডেট শেষ হৈ গ'ল, গতিকে বহু প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিলে, বহুতৰ নম্বৰ ইম্প্ৰুভ হৈছিল। গতিকে এই যিটো 5550টা LP UPৰ বিজ্ঞাপন, তাত হয়তো কাট অফ তুলনামূলকভাৱে কম হ'ব। জিলাভিত্তিক বিশ্লেষণসমূহ আমি দিয়া আছে, আপোনালোকে চাব। কিন্তু পৰৱৰ্তী যি 8500 LP UP আৰু মাধ্যমিকৰ কথা কৈছে, তাতো 5000মান শিক্ষক LP আৰু UPৰ আছে বুলি শিক্ষামন্ত্ৰী মহোদয়ে এটি ভিডিঅ'ত পূৰ্বতে কৈছিল। গতিকে এই যিটো পৰৱৰ্তী বিজ্ঞাপন হ'ব, তাত কিন্তু যথেষ্ট ভাল নম্বৰ পোৱা প্ৰাৰ্থী আছে, যিসকলে এইবাৰ আবেদন কৰিব নোৱাৰিলে। গতিকে পৰৱৰ্তী সময়ত যিহেতু টেটৰ নম্বৰবিলাক তেওঁলোকে বৃদ্ধি কৰিছে, গতিকে পৰৱৰ্তী সময়ত যথেষ্ট টাফ কম্পিটিশ্যন এটা যে দেখা যাব, নম্বৰ যথেষ্ট বেছি হ'ব, সেই কথাটো আমি ক'ব পাৰোঁ। এইখিনি আমি কোনো অনুমানৰ ভিত্তিত কোৱা নাই, আপোনালোকৰ কমেণ্টসমূহৰ ভিত্তিত কৈছোঁ। বহুতেই তেওঁলোকৰ নম্বৰ কিন্তু বৃদ্ধি কৰিছে আৰু বহুতে নতুনকৈ চিটেট দি তেওঁলোকে নম্বৰবিলাক যথেষ্ট ভাল কৰিছে, 100ৰ ওপৰত গৈছে LP আৰু UP দুইটাতে। গতিকে যিসকলৰ বয়স আছে, কিন্তু তেওঁলোকে নম্বৰ বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। 1 নম্বৰ বৃদ্ধি হ'লেও বহুখিনি চান্স আহি যায়, যিহেতু নতুন পদ্ধতিত টেটৰ নম্বৰৰ ওপৰতে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে নিযুক্তিৰ ক্ষেত্ৰত, বিশেষতঃ LP আৰু UPৰ ক্ষেত্ৰত। গতিকে আপোনালোকে প্ৰচেষ্টা চলাই যাব বুলি আশা কৰিছোঁ। আৰু আমাৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এটাই কথা ক'ব পাৰোঁ যে নম্বৰসমূহ কিন্তু যথেষ্ট ইম্প্ৰুভ হৈছে বহু প্ৰাৰ্থীৰ। গতিকে পৰৱৰ্তী সময়ত কিন্তু যথেষ্ট টাফ কম্পিটিশ্যন এটা হ'ব, যিহেতু আৰু যিটো আগন্তুক নিযুক্তিৰ আগত এই যিটো জুলাই চিটেটৰ ৰিজাল্ট নিশ্চয় দিব, গতিকে তাতো বহুতৰ নম্বৰ ইম্প্ৰুভ হ'ব। গতিকে আমি সেইটো কাৰণেই আপোনালোকৰ পৰা নম্বৰসমূহ বিচাৰিছিলোঁ আৰু বহুতে সঁহাৰি জনাইছিলে। আৰু আপোনালোকে যদিও এতিয়াও কমেণ্টত নম্বৰ জনোৱা নাই, প্ৰথমবাৰৰ কাৰণে চাইছে, আপোনালোকে নিশ্চয় জনাব। বিশেষতঃ যিসকলৰ নম্বৰ বৃদ্ধি হৈছে তেওঁলোকে জনাব। দুই এজনে হয়তো ভুল তথ্যও দিব পাৰে, তথাপিতো আমি সকলো প্লাছ মাইনাছ চাই এটা কথা সামগ্ৰিকভাৱে ক'ব পাৰোঁ, বহু প্ৰাৰ্থীয়ে কিন্তু তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰিছে, কিয়নো বিশেষতঃ দুবাৰকৈ চিটেট হয় বছৰেকত, যিহেতু প্ৰফেচনেল কোৱালিফিকেশ্যন আছে। যিসকলৰ বয়স আছে তেওঁলোকে কিন্তু নম্বৰসমূহ বৃদ্ধি কৰিছে, কোনো বহি থকা নাই। আৰু NIOSৰ প্ৰাৰ্থীসকললৈ এটা কথা ক'ব বিচাৰোঁ, যিসকলৰ বয়স আছে তেওঁলোকে কিন্তু ৰেগুলাৰ DLEDৰ কাৰণে, যিহেতু অনলাইন যিটো প্ৰি-এণ্ট্ৰি টেষ্টৰ কাৰণে হৈছে, তেওঁলোকে তাত আবেদন কৰি ৰেগুলাৰ মোডত DLED যদি কৰাৰ ইচ্ছা কৰে তেওঁলোকে নিশ্চয় কৰিব পাৰে। বহুতেই যিহেতু টেট প্ৰাৰ্থীও আছে। আৰু NIOSৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ বস্তুটো যথেষ্ট দীঘলীয়া হয়, আগৰ যিটো ৰায়দানো বহু বছৰৰ পিছত আহিছিল। গতিকে যিসকলৰ বয়স আছে তেওঁলোকে তাৎক্ষণিকভাৱে বা সাময়িকভাৱে যিটো ৰেগুলাৰ DLEDত তেওঁলোকে ইচ্ছা কৰিলে ল'ব পাৰে। তেতিয়া তেওঁলোকৰ যিটো টেট উত্তীৰ্ণ হৈ আছে, গতিকে পৰৱৰ্তী সময়ত তেওঁলোকে নিশ্চয় আবেদন কৰিব পাৰিব বা চিটেট দি তেওঁলোকৰ নম্বৰসমূহ বৃদ্ধি কৰিব পাৰিব। বয়স নথকাসকলৰ, বহুতৰ বয়স যোৱাসকলৰ কথাটো সুকীয়া আৰু, কিন্তু যিসকলৰ বয়স আছে তেওঁলোকে নিশ্চয় কৰিব পাৰিব। গতিকে আমি এই কথাটোকে ক'ব বিচাৰিলোঁ যে বহু প্ৰাৰ্থীৰ নম্বৰ বৃদ্ধি হৈছে। গতিকে এইবাৰ যিটো 5550টা পদৰ বিজ্ঞাপন, তাত কিছু কম্পিটিশ্যন কম হ'লেও কিন্তু পৰৱৰ্তী নিযুক্তিবিলাকত কিন্তু যথেষ্ট ভাল নম্বৰ থকা প্ৰাৰ্থীয়ে আবেদন কৰিব, যিহেতু জুলাই চিটেটৰো তেতিয়ালৈকে ৰিজাল্ট দিব। গতিকে নম্বৰ যথেষ্ট বেছি থকা প্ৰাৰ্থীয়ে আবেদন কৰিব। গতিকে যিসকলৰ সময় সুযোগ আছে তেওঁলোকে নিজৰ চান্স এটা বৃদ্ধি কৰিবৰ কাৰণে চিটেটৰ যোগেদি নম্বৰ বৃদ্ধি কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।